धन्यवाद माननीय संत बलवीर सिंह जी। माननीय श्री रामेश्वर तेली जी 8 मिनट। बोलो, आप तो शुरू करो। हाँ बोले, असमी में बोले। माननीय उपसभापति महोदय, मैं अपनी मातृभाषा असमिया में बोलना चाहता हूँ। बोल। গ্ৰাম্য উন্নয়ন বিভাগে যি অনুদান বিচাৰিছে তাক মই সমৰ্থন কৰিছোঁ। গ্ৰাম্য উন্নয়ন বিভাগ ইমান ডাঙৰ এটা বিভাগ 8 মিনিটত কোৱাটো সম্ভৱ নহয়। ইমান ডাঙৰ এটা বিভাগ, এই বিভাগৰ যোগেদি গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ কাম কাজবিলাক কৰা হয়। আৰু গ্ৰাম্য উন্নয়ন বিভাগ এটা ডাঙৰ বিভাগ। মই আমাৰ মন্ত্ৰী শিৱৰাজ চৌহান ডাঙৰীয়াই যি অনুদান বিচাৰিছে তাক মই পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু পইচা লাগে দিয়াৰ কাৰণে মই চৰকাৰক মই অনুৰোধ জনাওঁ। মই যেতিয়া 2001 চনত MLA হৈছিলোঁ আৰু MLA হওঁতে মই গাঁওবিলাকত যদি যাওঁ দেখোঁ যে যথেষ্ট সমস্যা আছে। বিশেষকৈ ৰাস্তাৰ কথা মানুহে কয় মোক। সেই গাঁওখনত ইলেক্ট্ৰিকৰ কথা কোৱা হয়, সেইখন গাঁৱত মানুহে ঘৰৰ কথা কোৱা হয়। এনেকৈ অনেক সমস্যা দেখা পোৱা গৈছিল। আৰু সেই সময়ত অটল বিহাৰী বাজপেয়ীজীৰ চৰকাৰ চলি আছিল। আৰু দেখিলোঁ সেই সময়তে অটল বিহাৰী বাজপেয়ীজী যে গাঁৱৰ উন্নয়নৰ কাৰণে যিখিনি পদক্ষেপ লৈছিল তাৰ ভিতৰত এটা আছিল প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা। সেই সময়তে মই MLA হৈছিলোঁ আৰু তেতিয়াই দেখিছিলোঁ গাঁৱৰ ৰাস্তাবিলাক নিৰ্মাণ কৰা হৈছিল। আৰু সেই সময়ত কোৱা হৈছিল আমাৰ গাঁৱৰ যিবিলাক খেতিয়ক আছে তেওঁলোকৰ উৎপাদিত যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীবিলাক চহৰলৈ লৈ বিক্ৰী কৰিব লাগিব, খেতিয়কসকল উপকৃত হ'ব লাগিব। আৰু ঠিক তেনেকৈ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ আৰম্ভ হৈছিল। এনেকৈ লাখ লাখ ৰাস্তা বনোৱা হ'ল। বহুত এনেকা নদী আছিল, নদীবিলাকত ব্ৰিজ নাছিল, এই ব্ৰিজবিলাকো নিৰ্মাণ কৰা হ'ল। এনেকৈ ৰাস্তাবিলাক নিৰ্মাণ কৰা হ'ল। মই ধন্যবাদ জনাইছোঁ আমাৰ স্বনামধন্য অটল বিহাৰী বাজপেয়ীজীক এনেধৰণৰ এটা পদক্ষেপ লৈছিল। তাৰপিছত নিশ্চয় মোদীজী অহাৰ পিছত ইয়াত আৰু অলপ বিস্তৃত দিয়া হ'ল। কাৰণ এটা সময়ত ইয়াত জনসংখ্যাৰ কথা কোৱা হৈছিল যে ইয়াত 1000 জনসংখ্যা হ'লে এখন গাঁৱত প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ ৰাস্তা হ'ব। এনেকৈ কমাই দিয়া হ'ল, 500 হ'ল, 250 হ'ল। কালি আমাৰ অৰুণাচলৰ বন্ধু সাংসদজনো কৈছে যে অৰুণাচলত কিছুমান গাঁৱত গোটেই 5 ঘৰ মানুহ আছে, তেওঁলোকৰ ৰাস্তা নহ'ব নেকি। আৰু নিশ্চয় যিটো নীতি নিয়ম আছে নিয়মত শিথিল কৰিবলৈ তেওঁ ইতিমধ্যে অনুৰোধ জনাইছে। ঠিক তেনেকৈ আমি দেখিছোঁ যে মই কৈছোঁ যে 2001 চনত মই MLA হৈছিলোঁ। তেতিয়া আমাৰ ঘৰৰ ওচৰতে এখন গাঁও আছিল, বামুণ গাঁও। গাঁৱলৈ যাওঁ, দেখোঁ সকলো মানুহ, দুখীয়া মানুহ, সকলোকে ঘৰৰ প্ৰয়োজন। কিন্তু আমি তেওঁলোক কৈছিলোঁ লাহে লাহে হ'ব এইবিলাক। আৰু ঠিক তেনেকৈ আপোনালোক জানে যে নৰেন্দ্ৰ মোদী চৰকাৰ আহিল 2016 চনত। এই গাঁওবিলাকত ইতিমধ্যে মানুহে পকা ঘৰ পাইছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা। এই ঘৰত ইতিমধ্যে মই দেখিলোঁ এখন গাঁৱত প্ৰায়ভাগ SC মানুহ আছিল, প্ৰত্যেকৰ ঘৰ ইতিমধ্যে পকা হৈছে। এতিয়া মই যেতিয়া যাওঁ নিজকে ভাল লাগে যে 2001 চনত যিটো গাঁও আছিল সেই গাঁও এতিয়া হৈ থকা নাই, বামুণ গাঁও। এতিয়া গাঁওবিলাকত কাৰেণ্টৰ ব্যৱস্থা হৈছে, খোৱা পানীৰ ব্যৱস্থা হৈছে, মানুহবিলাকে ঘৰত টয়লেটৰ ব্যৱস্থা কৰা হৈছে, ৰাস্তা প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ যোগেদি নিৰ্মাণ কৰা হৈছে। এনেকৈ গাঁওবিলাক উন্নয়ন হৈছে। তেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যোগেদি এইবিলাক কাম হৈছে। এই মানুহবিলাক মই আপোনালোক জানে যে মই ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰীও আছিলোঁ, ৰাজ্যিক মন্ত্ৰী আছিলোঁ। আৰু সেই সময়ত
আমাৰ ধৰ্মেন্দ্ৰ প্ৰধানজীয়ে উজ্জ্বলা যোজনা আৰম্ভ কৰিছিল। এই প্ৰধানমন্ত্ৰী আৱাস যোজনা পোৱা মানুহবিলাকক আমি উজ্জ্বলা আঁচনিৰ যোগেদি ইতিমধ্যে গেছ চিলিণ্ডাৰ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু এই সুযোগটো পাইছিলোঁ। মোৰ দিনতো মই এজন ৰাজ্যিক মন্ত্ৰী হৈও এইবিলাক বিতৰণ কৰিছিলোঁ বিভিন্ন ঠাইত। তো এনেকৈ আমি দেখিছোঁ যে এজন দুখীয়া মানুহে ঘৰ পালে কিমান উৎফুল্লিত হয়, কিমান আনন্দ উপভোগ কৰে, এটা গেছ পালে কিমান আনন্দ উপভোগ কৰে। এই কথাবিলাক আমি অনুভৱ কৰোঁ, কাৰণ আমি এটা সৰু চহৰত থাকোঁ, গাঁৱত বুলি ক'ব লাগিব, আৰু এইবিলাক আমি দেখিছোঁ। তেনেকৈ কাম এই চৰকাৰ দিনত ইতিমধ্যে হৈছে। আপোনালোকে নিশ্চয় জানে যে ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 6 কোটি মহিলাক ইতিমধ্যে লাখপতি বনাবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু 3 কোটি মহিলাক ইতিমধ্যে লাখপতি দিদি বনাই দিয়া হৈছে। কিন্তু টাৰ্গেট আমাৰ 6 কোটি ইতিমধ্যে মহিলাক লাখপতি দিদি বনাবৰ কাৰণে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইতিমধ্যে আমাৰ অসমতো আজি কেইদিন আগতে আমি দেখিছোঁ যে লাখপতি দিদি বনাবৰ কাৰণে অসমৰ জনসংখ্যা আপোনালোক জানে যে 3 কোটি 40 লাখ জনসংখ্যা আছে। তাত 40 লাখ মহিলাক ইতিমধ্যে 10,000 টকা মহিলা উদ্যমিতা আঁচনিৰ যোগেদি দিয়া হৈছে, যে সেই মহিলাসকল কেনেকৈ নিজৰ ভৰিত থিয় হ'ব পাৰে, নিজ লাখপতি হ'ব পাৰে। তাৰ কাৰণে তেনেধৰণৰ কাম ইতিমধ্যে অসমত আমি আৰম্ভ কৰিছোঁ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যে এই যিটো পইচা দিয়া হৈছে, পইচাৰ যোগেদি আপোনালোক কোনোবা হয়তো ছাগলী পোহক, কোনোবা হয়তো গৰু পোহক, কোনোবা হয়তো খেতি কৰক, এনেকৈ আপোনালোক নিজৰ ভৰিত নিজে থিয় হওক আৰু লাখপতি হওক। আৰু ইতিমধ্যে বহুত কেইজনী মহিলা ইতিমধ্যে লাখপতি হৈছে। তেনেকৈ কামবিলাক ইতিমধ্যে কৰি থকা হৈছে। এইখিনি কথা আপোনাক কৈছোঁ। আজি আমাৰ VV ৰামজী যিটো আঁচনি আছে, এই আঁচনিৰ যোগেদি ইতিমধ্যে গাঁৱৰ ৰাস্তাবিলাক নিৰ্মাণ কৰা হৈছে। মানুহবিলাক আগত কাম পাবলৈ অসুবিধা হৈছিল, কিন্তু এতিয়া তেওঁলোকে কাম পাইছে। 125 দিনৰ কাম, আৰু গাঁৱৰ মানুহবিলাক গাঁৱতে কাম পাইছে এতিয়া, আৰু গাঁৱত কাম ইতিমধ্যে তেওঁলোক গাঁৱৰ মানুহ গাঁৱতে কাম কৰিছে, ক'তো যাবলগীয়া হোৱা নাই। এনেকৈ এই VV ৰামজীৰ যোগেদি ইতিমধ্যে আমাৰ যিসকল শ্ৰমিক আছে তেওঁলোকো উপকৃত হৈছে। বহুত কথা ক'বলগীয়া আছিল, কিন্তু ইতিমধ্যে মোক মুঠে 8 মিনিট সময় দিয়া হৈছে, সেইকাৰণে মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। মোক এই সময় দিয়াৰ বাবে মই বিশেষভাৱে উপসভাপতিক ধন্যবাদ জনাই মোৰ এই গ্ৰান্টৰ ওপৰত সমৰ্থন জনাই মোৰ কথাখিনি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। धन्यवाद। आपने समय से पहले पूरा